নমস্কাৰ ভিউৱাৰসকল, সন্দিকৈ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন, মই ঘৰৰ কাষতে এডৰা তিয়ঁহৰ খেতি কৰিছিলোঁ। মইনো তিয়ঁহৰ খেতিডৰা কেনেকৈ কৰিছোঁ তাকে আপোনালোকক দেখুৱাওঁ। মই তিয়ঁহৰ বীজসমূহ প্ৰথম দিছিলোঁ মাঘ মাহৰ 20 তাৰিখে। আজি হৈছে চ'তৰ 13 তাৰিখ সম্ভৱ। প্ৰায় দুমাহ শেষ হৈছে বুলি ক'ব লাগিব, দুমাহতকৈ কেইদিনমান বেছি হৈছে। তিয়ঁহৰ খেতি কৰিবলৈ যথেষ্ট পৰিমাণে জেঙৰো প্ৰয়োজন হয়। যিহেতু মই আগে পাছে এনেদৰে একো খেতিয়ে কৰা নাই, এইবাৰ মই প্ৰথম খেতি কৰিছোঁ। তিয়ঁহৰ খেতি, এই খেতিৰে প্ৰথম মই আৰম্ভ কৰিছোঁ। আহকচোন, মোৰ খেতিডৰা আপোনালোকক মই ভালদৰে দেখুৱাই দিওঁ। এয়া চাওকচোন, মোৰ তিয়ঁহবোৰ এনেদৰে লাগি আছে, প্ৰায় ছিঙিব পৰাই হৈছেগৈ। মই এইদৰে মোৰ তিয়ঁহৰ খেতি, সৌ কলগছৰ কাষলৈকে মোৰ তিয়ঁহৰ খেতিডৰা আছে, আৰু এইফালেও কম পৰিমাণে আছে। এইবোৰ তিয়ঁহ জেঙৰ অভাৱত এনেদৰে মাটিতেই গছবোৰ বগাইছে, আৰু এইফালে খুব কমকৈহে মই জেং দিবলৈ পাৰিছোঁ। যিহেতু জেং পাবলৈ অলপ অসুবিধা হয় আমাৰ ওচৰত, সেয়েহে মই যদি আগন্তুক দিনত তিয়ঁহৰ খেতি কৰোঁ, তেতিয়া মই ৰছী নাইবা তেনেদৰে কিবা এটা ব্যৱস্থা কৰিব লাগিব। মই যেতিয়া প্ৰথম বীজবোৰ ৰোপণ কৰিছিলোঁ, বীজবোৰ ৰোপণ কৰাৰ আগত মই খোলবোৰত কেৱল গোবৰ দিছিলোঁ, আৰু সেই গোবৰকেই মই সাৰ হিচাপে প্ৰয়োগ কৰিছিলোঁ। আৰু মাজতে মই দুবাৰ মই ফুল ফুলাৰ আগত ভিটামিন আৰু পোক মৰা দৰৱ দিছিলোঁ, যিহেতু পোকবোৰে গছবোৰৰ পাতবোৰ খাই দিছিলে। তাৰ উপৰি আৰু মই বিশেষ একো যত্ন লোৱা নাই, কেৱল কোৰ মাৰি মাটি চপাই জেংবোৰ মই এনেদৰে থিয়কৈ পুতি দিছিলোঁ। আৰু মই এইভাগেই প্ৰথম মোৰ খেতি আৰম্ভ কৰিছোঁ বুলি ক'ব লাগিব। যিহেতু জীৱনত আগে পাছে খেতি কৰা মোৰ কোনো অভিজ্ঞতা নাই, মই যিহেতু এজন যুৱক হয়, সেয়েহে মই ভাবিলোঁ আজৰি সময়ছোৱাত ঘৰত এনেই শুই বহি থকাতকৈ মই যদি কিবা নহয় কিবা এটা যদি সৰু সুৰাকৈ হ'লেও কৰিব পাৰোঁ, মোৰ নিজেই চলিবলৈকে খৰচটো ওলাই থাকিব। সেয়েহে মই ঘৰৰ ওচৰতে এনেদৰে তিয়ঁহৰ খেতি কৰিলোঁ। আমি বিশেষকৈ মানুহবোৰ কৰ্মমুখী হোৱা উচিত, কিয়নো কৰ্মই ধৰ্ম। আচলতে আমি কাম কৰিবলৈ লাজ কৰিব নালাগে। এয়া চাওক, মোৰ তিয়ঁহৰ কলিবোৰ বিকিব পৰাই হৈছেগৈ। অহা কালিলৈ তিয়ঁহবোৰ বজাৰলৈ বিক্ৰী কৰিবলৈ নিম বুলি ভাবিছোঁ। আমাৰ ওচৰতে এখন বজাৰ আছে, সেয়েহে কাইলৈ প্ৰথম তিয়ঁহবোৰ বজাৰলৈ নিম বুলি ভাবিছোঁ। তাকে আপোনালোক সকলো ভিউৱাৰ্ছৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। যিহেতু মই এই খেতিৰ পথাৰত মই প্ৰথম নামিছোঁ, যাতে মই আগন্তুক দিনবোৰ এনেদৰে ভালদৰে আপোনালোকৰ পৰামৰ্শৰে মই শিকি কামবোৰ ভালদৰে কৰি যাব পাৰোঁ। তাৰ বাবে মই আপোনালোকক পৰা মই সহায় কামনা কৰিছোঁ, আৰু মই সকলোলৈকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।